ওম শান্তি। আজি 16 জানুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। তন্ময় বাবা মিলনত অংশগ্ৰহণ কৰিবলৈ মধুবন গৈছিল। বাবা মিলনৰ পৰা আহি তেওঁ নিজৰ বন্ধু নয়নক লগ ধৰি তাৰ অভিজ্ঞতাবোৰ বিৱৰি ক'বলৈ ধৰিলে। মধুবনৰ পৰা প্ৰবল উৎসাহ আৰু আনন্দেৰে উভতি আহি তন্ময়ে বন্ধু নয়নক ক'বলৈ ধৰিলে, নয়ন, মধুবন সঁচাকৈ বৰ আশ্চৰ্যজনক স্থান। তাত উপস্থিত হ'লেই মন প্ৰাণ এক স্বৰ্গীয় আনন্দেৰে ভৰপূৰ হৈ উঠে। তাত সকলোৱেই নিজৰ নিজৰ ফৰিষ্টা স্থিতিৰ দ্বাৰা সকলোকে পৰমাত্মাৰ আশীষধন্য হোৱাৰ বাবে সহযোগ কৰে। তেওঁলোকক দেখিলেই এক দৈৱী আকৰ্ষণ অনুভৱ কৰা যায়। তেওঁলোকে আনৰ মনৰ ভাৱনাকো জানিবলৈ নিজেই মনমনাভৱ মন্ত্ৰৰ অভ্যাস কৰিবলৈ সকলোকে সোঁৱৰাই দিয়ে। মনমনাভৱ মন্ত্ৰৰ অৰ্থ নিজকে আত্মা বুলি ভাবি পৰমাত্মাৰ চিন্তনত লীন হৈ থকা। তন্ময়ৰ উৎসাহ ভৰা আশ্চৰ্যজনক কথাবোৰ শুনি নয়ন বৰ অভিভূত হ'ল। এইবাৰ দুয়ো দৃঢ়তাৰে সিদ্ধান্ত ল'লে যে এতিয়া আমিও পৰমাত্মাৰ স্মৃতিত থাকি আমাৰ নিজৰ জীৱনৰ সকলো হিচাপ কিতাপ সমাপ্ত কৰিম আৰু বাবাই কোৱাৰ দৰে শিক্ষকৰ ভূমিকা গ্ৰহণ কৰি সকলোকে বাবাৰ জ্ঞান শুনাই যাম। ওম শান্তি।